হয়, আজিও হুৰা পানী সোমাই আছে বিন্নাকান্দি সমষ্টিৰ অন্তৰ্গত চাৰ্লক গাঁও পঞ্চায়তৰ ৮ নং ৱাৰ্ডত। আৰু মই এই মুহূৰ্তত উপস্থিত আছো ৮ নং ৱাৰ্ডৰ যোগীজান গাঁৱত। মই সহযোগীক প্ৰথমে কিছু দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিছো। আচলতে এয়া হৈছে এটি পথ, আৰু এই পথত ইতিমধ্যে কেইবাটাও স্থানত এনেদৰে জহি হৈ গৈছিল বানত, আৰু যাৰ বাবে ইতিমধ্যে ইয়াৰে যিসকল ৰাইজ আছে তেওঁলোকে পথত চলাচল কৰিবৰ বাবে বাঁহেৰে যাতায়াতৰ উপযোগী কৰাৰ বাবে বাঁহেৰে যাতায়াত কৰিবলগীয়া হৈছে। দৈনন্দিন শ শ ছাত্ৰ ছাত্ৰী ইয়াৰে যি স্থানীয় ৰাইজ আছে তেওঁলোকে বিপদ সংকুল বাবে এনেদৰে অহা যোৱা কৰিবলগীয়া হয়। আৰু এটা কথা ক'ব লাগিব যে এই যি স্থান আছে এই স্থানৰ নিচিনা প্ৰায় 4টাকৈ স্থানত এই পথত এনেদৰে খহি গৈছিল প্ৰায় 2022 চনত। আৰু এই 2022 চনৰ পৰা ইতিমধ্যে বৰ্তমানলৈকে কোনো ধৰণৰ চৰকাৰী উন্নয়নমূলক কাম হোৱা নাই, আৰু যাৰ বাবে এই যি ৰাইজ আছে তেওঁলোকে হাহাকাৰময় পৰিস্থিতিত থাকিবলগীয়া হৈছিল। দৈনন্দিন তেওঁলোকৰ বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ আছে। চৰকাৰ বা ইয়াৰে যি স্থানীয় জনপ্ৰতিনিধি আছে তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা নোলোৱাৰ বাবে জমৰ যাতনা ভুগিবলগীয়া হৈছে। আৰু ইয়াত এক প্ৰকাৰ ক'ব লাগিব যে প্ৰায় 1000তকৈ অধিক কৃষিভূমি ইতিমধ্যে এই পানীয়ে ইতিমধ্যে তছনছ কৰিছে, আৰু যাৰ বাবে ইয়াৰে যিসকল কৃষক ৰাইজ আছে তেওঁলোকে মূৰে কপালে হাত দি থাকিবলগীয়া হৈছে। মই কথা পাতিম ইয়াৰে একাংশ স্থানীয় ৰাইজ আছে। কি ক'ব আচলতে আপোনালোকৰ এই যে পানী কিমান দিনৰ পৰা এনে অৱস্থা হৈছে? আজি এমাহৰ লগভগ এমাহ হৈ যাব। পানী আমাৰ মানে পাঁচবাৰ পানী বাঢ়িছে। নিগাৰীৰ পৰা অলপ পানী বাঢ়ি গ'লে আমাৰ গাঁৱত সোমাই যায়। এইটো চাৰ্লকৰো নহয়, জংগল ব্লকৰ নহয়, নিতমাৰী চৌক, এইটো 8 নম্বৰ ৱাৰ্ড। 8 নম্বৰ ৱাৰ্ডত পানীটো অলপ বেছি হয়। আমাৰ খেতি বাতি 8 নম্বৰত একেবাৰেই নাই। চব হাজাৰ বিঘা মাটি বিধ্বস্ত কৰি পেলাইছে, একেবাৰে ধান নাপায় আৰু এতিয়া ভাদ মাহ আহিছে, পানী আৰু খেতি কৰিবলৈ টাইম নাই। সেইকাৰণে আমি আমাৰ কাতৰ আহ্বান আমাৰ MLA বা বিধায়ক ছাৰক আমি কৈছো যে আমাৰ খেতিটো বানপানী উটুৱাই লৈ গৈছে, কিন্তু ৰাস্তাটো আমাৰ যিটো আপুনি কথা দিছিলে এই ৰাস্তাটো বনাবলৈ, ৰাস্তাটো অতি সোনকালে আমাক মেৰামতি কৰি দিয়ক, যাতায়াতৰ ব্যৱস্থা কৰি দিয়ক। 4টা স্থানত আমি এনেকুৱা দলং বনাইছো, আমাৰ ৰাইজে বনাইছো। সৰু সৰু কণ ল'ৰা ছোৱালী স্কুলত অহা যোৱা কৰিব নোৱাৰে, আমি নিজে গাৰ্জেনটো পাৰ কৰি দিওঁ, আবাৰ আকৌ লৈ ঘূৰি আহো, এনেকুৱা আমাৰ পৰিস্থিতি হৈছে। আৰু গৰু ম'হৰটো অৱস্থা নাইয়ে হ'ল। এতিয়া আমাৰ বিধায়ক ছাৰক আমি অনুৰোধ কৰিছো, আমাক যিকোনো প্ৰকাৰে আমাৰ ৰাস্তাটোৰ কাৰণে বা আমাৰ আৰ্থিক সাহায্যৰ কাৰণে কিবা এটা কৰে যেন। এনে এই পানী কিমান দিন মানে আহিছিল ইয়াত আপোনালোকৰ ইয়াত? এইবাৰো 5বাৰ আহিছে, মানে 5বাৰ আহিছে। মানুহৰ ঘৰ দুৱাৰ উঠিছে। আজি 5 দিন হ'ল পানী বাঢ়ি আছে। আপোনালোকে চিন্তা কৰক, 5 দিন পানী বাঢ়ি আছে, এতিয়ালৈকে কমা নাই। এতিয়া যে আমি কেনেকৈ চলিম? ৰাস্তা ঘাটত ইমান পানী, আমি এজন মানুহ নামিলেও ক'ব পাৰিব কিমান পানী আছে। বুকু পানী হলেও পানী আছে। হয়, আৰু একাংশ লোক আছে, কি ক'ব আপোনালোকৰ ইয়াত কিমান মানে অঞ্চল পানীয়ে ক্ষতিগ্ৰস্ত কৰিছে? কি সেইটো কৈছে, মই মানে এটা কথা কম যে আমাৰ ৰোড বিলাক বহুত ইম্পৰ্টেণ্ট আমাৰ মানুহৰ কাৰণে। আৰু মানে যেতিয়াই পানী আহে ৰোড বিলাক আপোনাৰ পানী হেৰি কৰি দিয়ে পুৰা। এতিয়া আপুনি চাওক, আপোনাৰ ছাত্ৰ এটা স্কুলত যাব, কলেজত যাব, আপোনাৰ কোনো মানুহ মানে কামত মানে ওলাই যাব, বা স্কুল মছজিদত যাব, বহুত বিভিন্ন ধৰণৰ আমাৰ সমস্যা হয়। এনেকুৱা হয় মানে সমস্যা পাওঁ আমি। এতিয়া এই পানীটো মানে আপোনাক কি কম, আৰু পানী আহি থাকে প্ৰত্যেক বছৰ। এইবাৰ আপোনাৰ 5বাৰ আহিছে এই মাহত। আপোনাৰ এই সমস্যাটো আমি মানে পায়ে আছো। এতিয়া এটাই কথা আমি কম যেন আমাৰ ৰোড বিলাক আপোনাৰ আমাৰ বিধায়ক, MLA, MP, মিনিষ্টাৰ যি আছে তেহঁতক আমি আহ্বান কৰিম যেন তেহঁতে কি ভালকৈ আমাৰ ৰোড বিলাক মানে আকৌ ৰিপেয়াৰিং কৰি। মানুহৰ ঘৰত পানী উঠিছে? ঘৰততো উঠে আপোনাৰ, বাট ৰোডটো ইম্পৰ্টেণ্ট আমাৰ। আগতে আমাৰ অহা যোৱা, খেতি বাতি, মানুহ স্কুল গোয়িং চব বৰবাদ ন। আপোনাৰ কেনেকুৱা যাব? আপুনি চাওক, এটা স্কুল যাম কেনেকৈ আমি চব বৰবাদ। এইটোৱে কম যে আহ্বান কৰিম, এপিল কৰিম যেন তেহঁত আহক, আহি চাৰ্ভে কৰক, দেখক এইটো মাত সঁচা কি না মিছা আমি কৈছো। আহি পেলাই আমাৰ ৰোড বিলাক আকৌ ভালকৈ মানে ৰিপেয়াৰিং কৰি দিয়ক, যাতে মানুহে আপ ডাউন যাৱা কৰি দিব পাৰে। হয়, এয়া আছিল বিন্নাকান্দি সমষ্টিৰ অন্তৰ্গত চাৰ্লক গাঁও পঞ্চায়তৰ 8 নং ৱাৰ্ডৰ ৰাইজৰ মনৰ কথা। তেওঁলোকে এটাই কথা কৈছে যে ইয়াৰে যি নিশাৰী নৈৰ যেতিয়াই পানী বাঢ়ে, আৰু এই পানী বাঢ়াৰ লগে লগে তেওঁলোকৰ এইসমূহ অঞ্চল বানে প্লাবিত কৰে, আৰু যাৰ ফলত তেওঁলোকৰ হাজাৰ হাজাৰ কৃষিভূমিৰ লগতে বহু লোকৰ ঘৰ দুৱাৰ বানত ডুব যায়, আৰু যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকৰ মাজত এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয়। তেওঁলোকে এটাই কথা কৈছে যে ইয়াৰে যি স্থানীয় বিধায়ক মৌলানা বদৰুদ্দিন আজমল বা ইয়াৰে যি স্থানীয় প্ৰশাসন,
বা ইয়াৰ যি জলসম্পদ বিভাগ আছে তেওঁলোকে অতি শীঘ্ৰে এই স্থায়ী সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে তেওঁলোকে আহ্বান জনাইছে।